অধিৱেশন আৰু বঁটা বিতৰণী সভাৰ সভাপতি মহোদয়, অতিথিদেৱ, আমন্ত্ৰিত অতিথি, বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যা, লগতে শ্ৰদ্ধাৰ অভিভাৱক অভিভাৱিকা তথা বিদ্যালয়ৰ সহকাৰী শিক্ষক শিক্ষয়িত্ৰী বন্ধু বান্ধৱীসকল আৰু মোৰ অতিকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, জয় জয়তে পৰম পিতা পৰমেশ্বৰৰ শ্ৰীচৰণত প্ৰণিপাত জনাই 2025 সভাপতি হ'বা আৰু তুমি দিনক দিনে দেখা পাবা ৰোল নম্বৰ যদি 4 আছিল 3 হ'ব, 3ৰ পৰা 2 হ'ব, 2ৰ পৰা 1 হ'ব। এনেকুৱাকৈ তোমালোকে খুব চেষ্টা কৰিব লাগিব। চেষ্টা কৰিলে নিশ্চয় নোৱাৰা কথা কাম একো নাই। মই আগৰ সভাবিলাকতো কৈ আছোঁ, ছাত্ৰ ছাত্ৰীবিলাকৰ 5টা প্ৰধান গুণ থাকিব লাগে। সংস্কৃত সাহিত্য কৈ আছে, কৈছে কি কাক চেষ্টা বকত ধ্যানং স্থান নিদ্ৰা তথৈবচ অল্পহাৰী গৃহত্যাগী বিদ্যাৰ্থীনাং পঞ্চলক্ষণম। ছাত্ৰ ছাত্ৰীৰ 5টা প্ৰধান গুণ, প্ৰধান দায়িত্ব গুণ থাকিব লাগে। কাক মানে কাউৰীৰ চেষ্টা কেনেকুৱা ধৰণৰ? কাউৰীৰ লক্ষ্য চকুৰ মণি এটা কাউৰী যিফালে এনেকৈ চায়, এই চকুৰ মণিটো মুভিং কৰে, ইফালে চালে ইফালে, ইফালে চালে এইফালে যায়। কাউৰীবিলাকৰ চেষ্টা কি জানানা? যদি কাৰোবাৰ মুৰ্গীৰ পোৱালি, হাঁহৰ পোৱালি কিবা যদি বস্তু দেখা পায়, সি নিহে এৰিব। তুমি যিমানেই মানে নৰখা কিয়, সি এটা সময়ত নিবই নিব। সেইটো হৈছে কাক। আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ কাউৰীৰ চেষ্টা, অৰ্থাৎ যিটো আমাৰ পঢ়াৰ ক্ষেত্ৰত এই চেষ্টা ঐকান্তিক চেষ্টা হ'ব লাগে, একদম নিৰন্তৰভাৱে চেষ্টা হ'ব লাগে যে মই এইটো কৰিমেই, মই এইটো পাৰিমেই। এনেকুৱা চেষ্টা কৰিলে তোমালোকে নোৱাৰা কাম একো নাই। বকত ধ্যানং, বক মানে বগলী, বগলীত ধ্যান কি? বগলী কেনেকৈ ধ্যান কৰে? বগলীয়ে পানীত ৰখি থাকে। কিহৰ কাৰণে ৰখি থাকে? মাছৰ কাৰণে ৰখি থাকে। আৰু দেখাৰ লগে লগে মাছটো তাৰপিছত চালে চাই পেলাই মোক চিনি পোৱা নাই দাদা। তাৰপিছত সেই ধৰ ককাইজন, তাৰপিছত আমাৰ ভাই হয়নে নহয়? তাৰপিছত সেই ভাইহঁতে যে পকেটৰ পৰা চেইনডাল উলিয়াই দিলে। কৃতজ্ঞ হ'ব পাৰা, তেতিয়াহ'লে তুমিও তোমাৰ জীৱনটো সঠিক ৰূপত চলাই লৈ যাব পাৰিবা। কিন্তু এই সকলো ক্ষেত্ৰতে আমাক